Friends, welcome to Aptitude Skills. As I am Assam Police Recruitment 2020 Junior Assistant Aptitude and Reasoning section khini Problem of Trains Part 2. Problem of Trains Part 1 হৈ গৈছে য'ত মই বেসিক খিনি আৰু আপোনাৰ ফৰ্মুলা খিনি মই ৰুল খিনি মই শিকাই দিছো সো প্লিজ কাইন্ডলি আপুনি প্ৰবলেম অন ট্ৰেইনছ পাৰ্ট 1 টো চাই ল'ব ঠিক আছে তাৰপিছত প্ৰবলেম অন ট্ৰেইনছ পাৰ্ট 1 2 লে আহিব ঠিক আছে সো আজি পাৰ্ট 25 মই 24 টা পাৰ্ট শেষ কৰি দিছো আৰু গোটেই ভিডিঅছৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব ঠিক আছে সো তাৰপা আপোনালোকে চাই দিব পাৰে সো পাৰ্ট 1 পাৰ্ট 2 কে এনেকৈ কৰাই দিয়া হৈছে সো চেপ্টাৰ वाइज কৰাই দিয়া হৈছে গোটেই চেপ্টাৰ वाइজৰ লিংকখিনি আপোনালোকে পাই যাব সো ষ্টাৰ্ট কৰো আহক আমাৰ ভিডিঅটো আজি সো ফাৰ্স্ট কোৱেশ্চন কি আছে টু ট্ৰেইনছ 200 মিটাৰ এণ্ড 150 মিটাৰ লং আৰ running on parallel rails at the rate of 40 km/h and 45 km/h respectively. In how many time will they cross each other if they are running in the same direction? First কথা দিয়া আছে আমাক স্যার ফার্স্ট আমি কি চাম আমি ইউনিট কেটা চাম ইয়াত মিটাৰ আছে ইয়াত কিলোমিটাৰ আছে সো এটো আমি চেঞ্জ কৰিব লাগিব আৰু সেকেন্ড কথাটো ইয়াত সেম ডাইৰেকশন দিয়া আছে ঠিক আছে সো ফার্স্ট আমি কি কৰিম আমি এনসাৰটো মতে চাওক এনসাৰটো মতে কি আছে সেকেন্ডত আছে সো আমি এটো মিটাৰ থৈ দিম কিলোমিটাৰটো আমি মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰি লম ঠিক আছে তো ফার্স্ট কি কৈছে টু ট্ৰেইনছ সো ট্ৰেইন 1 প্ৰথম ট্ৰেইন 1 খনৰ কি দিয়া আছে ট্ৰেইন 1 খনৰ কি দিয়া আছে লেন্থটো কিমান দিছিল 200 মিটাৰ সো L1 বুলি লিখিছো মই 200 মিটাৰ আৰু running on parallel rails at the rate of 40 km/h to speed 1 কিমান দিয়া আছে 40 km/h so 40 km/h আমাৰ 40 আমি এটো কেনেকৈ চেঞ্জ কৰিম জাস্ট 40 * 5/18 কৰি দিলে হ'ব মিটাৰ পাৰ সেকেন্ড আহি গল বুজিলে সো এটো কিমান হ'ব এতিয়া 29 যায় 220 যায় 14 হলো সো 100/9 মিটাৰ পাৰ সেকেন্ড হল সো এতিয়া আৰু কি দিয়া আছে আৰু নাই দিয়া ন সো ট্ৰেইন 2 কাৰণে আমি চাম এনেকৈ চাম ট্ৰেইন 2 কাৰণে কি চাম লেন্থ 2 কি দিয়া আছে 150 মিটাৰ তাৰপিছত কি দিয়া আছে স্পীড অফ 2 কিমান দিয়া আছে 45 km/h ন সো 45 km/h হল সো এতিয়া আমি কিলোমিটাৰ/h টো কনভাৰ্ট কৰি লিম কি হ'ব 45 * 5/18 হল 45 * 5/18 ঠিক আছে সো এটো আমি কেনে কনভাৰ্ট কৰিম 3 6 * 18 3 15 * 45 3 2 * 6 3 5 * 15 লেন্থ টু 150 মিটাৰ s to 45 km/h so to 45 time 5/18 কৰিলো মিটাৰ পাৰ সেকেন্ড আহি গল ঠিক আছে so to 3 6 * 18 3 5 * 15 so to cancel হল so কিমান হল মিটাৰ পাৰ সেকেন্ড হল so আমি গুটেকেটা পালো এটা মিটাৰত পালো এটো মিটাৰ আছে মিটাৰ পাৰ সেকেন্ড এটো মিটাৰ পাৰ সেকেন্ড হৈছে ঠিক আছে সব আমি মিলি আছে এতিয়া আমি কি কৰিম how much time they will cross each other if they are running in same direction তো same direction হেতে গৈ আছে so same direction হলে কি হ'ব আমাৰ ৰিলেটিভ স্পীড তো মাইনাস হ'ব হয় নাই so আমি কি কৰিম ফাৰ্স্ট so same direction আছে না so time to হেতে ক্রস কৰিবলৈ time to কিমান লাগিব time equal to length of the train 1 plus length of the train 2 হ'ব আৰু speed of the train 1 plus speed of minus হ'ব হয় নাই যোনটো ডাঙৰ স্পীড তো so ডাঙৰ স্পীড তো কোনটো হ'ব 25/2 minus 100/9 হয় কাৰণ 25 to এটো ডাঙৰ হ'ব এটো কিমান হ'ব 12.5 হ'ব এটো কিমান হ'ব 9 1 যা হ'ব so এটো ডাঙৰ হল so ডাঙৰ স্পীড হ'ব ফোৰ স্পীড তো মাইনাস কৰি দিলে হল লেন্থ অফ দা ট্ৰেইন কিমান হ'ব 200 plus 150 হল আৰু এটো কিমান হ'ব এটো আপোনাৰ এলসিএম লৈ লও 18 2 9 9 5 5 4 কেৰি 9 to 18 22 হল minus 9 to 200 হল এটো কিমান হ'ব এতিয়া 350 25 divide by 18 হয় নাই so এটো ওপৰত গুছি যাব ওপৰত গলে কি হ'ব 350 into 18 divided by 25 হল so 5 ডিজিট আমি ক্যান্সেল করো 5 5 * 25 5 7 * 35 70 হল তো 5 দি কইলে কিমান হ'ব 5 1 * 5 20 5 4 * 20 so 14 into 18 হ'ব 14 into 18 so এটো আমি কেনেকৈ কৰিম 180 plus 10 হল ন 10 plus 4 হ'ব 72 কিমান হল তো 2 15 252 সেকেন্ড ঠিক আছে so 25 14 into 18 ডাইৰেক্ট কৰি দিও আপুনি কিমান পাব 252 সেকেন্ড মই জাস্ট এটো সিম্পল কৰি দিছো so 252 সেকেন্ড পাব ঠিক আছে এটো পাৰ্ট নকৰিলে এটো মই জাস্ট ৰাফলি ইয়াত কৰি দিছো so 14 into 18 কিমান হ'ব 252 সেকেন্ড so আমি আনসাৰটো কিমান হ'ব 252 সেকেন্ড বুজি পালে কেনেকৈ সিম্পল আছিল বেছি টান নহয় খালি আপুনি মিটাৰ আৰু এটো কিলোমিটাৰটো এটো ইউনিট কেটা ভালকৈ চাই লব ঠিক আছে আৰু বাকিখিনিটো ফৰ্মুলাতে পৰিলে so ঠিক আছে so নেক্সট কোৱেশ্চন টুলে চাও কি দিয়া আছে
Question number 2. A 270-meter long train running at a speed of 120 km per hour crosses another train running in opposite direction at a speed of 80 km per hour in 9 seconds. What is the length of the other train? So, দুখন ট্ৰেইন কোৱা হৈছে প্ৰথম ট্ৰেইনখনৰ কি হ'ব 270 মিটাৰ লং ট্ৰেইন ৰানিং কিমান স্পীডত গৈ আছে 120 km per hour crosses another train আৰু এখন another ট্ৰেইন এখন বেলেগ এখন ট্ৰেইনক ক্ৰছ কৰে in the opposite direction আহি আছিল ঠিক আছে opposite direction the speed of কিমান স্পীডত আহি আছিল 80 km per hour কিমান সেকেন্ডত ক্ৰছ কৰিছে 9 সেকেন্ডত what are the length of the other train তো length of the other train আমাক সুধিছে ফাৰ্স্ট আমি কি কৰিম ইউনিট কেইটা চাম ইউনিট কেইটা মিটাৰ দিয়া আছে ইয়াত কিলোমিটাৰ ইয়াত সেকেন্ড ইয়াত কিলোমিটাৰ সো আমাক এনসাৰ কিহত লাগে মিটাৰত লাগে সো এখানে আমি কি কৰিম সব মিটাৰ পাৰ সেকেন্ড বা মিটাৰলৈ কনভাৰ্ট কৰি লম ঠিক আছে তো ফাৰ্স্ট কি দিয়া আছে ট্ৰেইন 1 খন এখন ট্ৰেইন 1 হয় ট্ৰেইন 1 খন মই ট্ৰেইন 1 বুলি লিখিছো ট্ৰেইন 1 তাৰ কিমান দিছিল লেন্থটো কিমান দিছিল L1 = 270 মিটাৰ আৰু স্পীডটো কিমান দিয়া আছিল 120 km per hour স্পীড 1 = 120 km per hour ঠিক আছে সো এটা আমি কনভাৰ্ট কৰিম কেনে কনভাৰ্ট কৰিম 120 * 5/18 কৰিলে হ'ব মিটাৰ পাৰ সেকেন্ড হল এটা আমি ক্যান্সেল কৰি দিও 3 6 18 3 4 12 40 হল 2 3 6 220 সো এটা কিমান হ'ব 100 / 3 মিটাৰ পাৰ সেকেন্ড হৈ গল মিটাৰ পাৰ সেকেন্ড আহিলে ইয়া ট্ৰেইনটো আমি চাম যোনখন ক্ৰছ কৰিলে ট্ৰেইনটো কিমান দিয়া আছিল crosses another train in opposite direction at a speed of so train second train kon iman speed ot goi asile second train kon iman speed ot goi asile so speed 1 = speed 2 = kiman hobo 80 km per hour ঠিক আছে so etu ami ako convert korim 80 * 5/18 2 9 ja 18 240 ja so kiman hol 200 / 9 meter per second hol to 200 / 9 meter per second এতিয়া আমাক কৈছে কিমান টাইমত ক্ৰছ কৰিছে 9 সেকেন্ডত সো আমাক কৈছে লেন্থ অফ দা আদাৰ ট্ৰেইন সো লেন্থ অফ দা আদাৰ ট্ৰেইন মানে ইয়াৰ লেন্থ উলিয়াব লাগিব সো এটো আমি উলিয়াব লাগিব ঠিক আছে আৰু কিমান টাইমত ক্ৰছ কৰিছে 9 সেকেন্ডত হয় না 9 সেকেন্ডত ক্ৰছ কৰিছে লিখা আছে crosses another train in opposite direction at the speed of 9 seconds সো এটো মনত থবা another train খন ক্ৰছ কৰিছে আৰু opposite directionত আছে কিমান টাইমত 9 seconds ঠিক আছে সো টাইম টু ক্ৰছ কিমান আছিল আমাৰ ফৰ্মুলাটো টাইম টু ক্ৰছ L1 plus L2 divided by S1 minus S2 আছিল না সো ডাঙৰ কোনটো হ'ব হেতু হ'ব হেতু কিমান হ'ব এটো ডাঙৰ হ'ব সো 100/3 minus 200/9 100/3 minus 200/9 হল সো এটো কিমান হ'ব এতিয়া টাইম টু ক্ৰছ আমাক কিমান দিছিল 9 সেকেন্ডস দিয়া আছিল হয় না 9 সেকেন্ডস দিয়া আছিল এটো 9 সেকেন্ডস সো টাইম টু ক্ৰছ 9 সেকেন্ডস সো টাইম টু ক্ৰছ কিমান হ'ব 9 L1 plus L2 আমি কিমান লৈছিল 270 plus 80 270 plus 80 so eto ami LCM lolo kiman hobo 9 lolo LCM 3 3 ja 9 3 into 100 300 minus 9 1 ja 9 1 into 200 200 hol ঠিক আছে eto kiman hobo 350 hobo na 27 plus 8 350 eto kiman hobo 100 divided by 9 hol eta to upole jaboge oh sorry eta মানে L2 hobo L2 আমাক উলাবহে লাগে L2 উলাব লাগে হনে 270 plus L2 divided by 100/9 হল এটা চাব এই গুটে পাৰ্টটো ডিভাইড হৈ আছে না 100/9 টো ডিভাইড হৈ আছে আৰু ইফালে গলে ইনটু হৈ যাব সো এটো ডাইৰেক্ট আমি এনেকৈ লিখিব পাৰো 100/9 = 270 plus L2 হল এটা আমি কি কৰিম এটো 270 plus L2 হল এটো ভুল হৈ আছে আপোনাৰ ঠিক আছে 100/3 minus 200/9 হল হয় না S1 minus S2 so 9 হল 300 minus 200 100/9 so 9 সেকেন্ডত ক্ৰছ কৰিছে কোৰ খেলিমেলি হৈ আছে নেকি আমাৰ 270 মিটাৰ ঠিক আছে 120 km per hour 5/18 কৰিলো 5 into 2 3 6 18 3 4 ja 12 volt 2 3 6 ঠিক আছে এটো 100/3 এটো ঠিক আছে 18 into 5/18 2 9 18 240 হল 5 into 4 200 divided by 9 হল ন সো এতিয়া আমি যদি কৰো 300 minus 200 100/9 সো L2 কিমান হ'ব এতিয়া 170 ওলাই আছে মোৰ ঠিক আছে আপোনালোকে চাই লব নন অফ দিস হ'ব চাগে এটো 270 plus L2 হল সো L2 এতিয়া কিমান হ'ব L2 আমি ইয়াৰ পৰা ডাইৰেক্ট উলাব পাৰিম L2 = 270 minus 100 270 minus 100 কিমান হ'ব 170 মিটাৰ হয় না মিটাৰ পাৰ সেকেন্ড আছিল 170 মিটাৰ হল বুজি পালে
ঠিক আছে, গম পাইছে 170 মিটাৰ। চ' আমাৰ এনচাৰটো ইয়াত চাওক কি দিয়া আছে, আমাৰ এনচাৰটো ইয়াত নাই, চ' সেইকাৰণে নান অফ দিছ হ'ব। ঠিক আছে, চ' ক'ৰবাত খেলি মেলি হৈছে নেকি চাইছোঁ মই, ক'ৰবাত একো খেলি মেলি হোৱা নাই, ঠিকে আছে। যদি মই এইটো 270 লওঁ, আপুনি এটা আৰু এটা কৰিব পাৰে মেথড। আপুনি এইটো যেতিয়া আপুনি কনফিউজন লাগে যে কোনটো ডাঙৰ হয়, এইটোৰ ভিতৰত এইটো কোনটো ডাঙৰ হয়, যদি এইটো কনফিউজন লাগে আপুনি কি কৰিব, আপোনাক শ্বৰ্টকাট মেথড এটা কৈ দিছোঁ চাওক। শ্বৰ্টকাট নহয় বাৰু, এইখিনিলৈকে একেই থাকিব। চ' টাইম টু কষ্ট কিমান আছিলে 9 L1 + L2 আৰু কোনটো আছিলে কিমান দিছিলে 120। চাওক 120 আৰু 80 ভিতৰত কোনটো ডাঙৰ হ'ব, 120 আৰু 80 ভিতৰত 120 ডাঙৰ হ'ব হয় নাই। চ' 120 অপজিট ডাইৰেকশ্যন আছিলে হয় নাই। চ' এইটো অপজিট ডাইৰেকশ্যন, চৰি এইটো অপজিট ডাইৰেকশ্যন দিয়া আছিলে, চ' এইটো প্লাছ হ'ব সেইকাৰণে অপজিট ডাইৰেকশ্যনত আছিলে। ঠিক আছে, চ' এইটো 500 হ'ব, অপজিট ডাইৰেকশ্যনত আছে, মন কৰিব এইটো। চ' কিমান হ'ল 500 - 270, কাটি দিছোঁ 500 - 270। চ' এইটো কিমান হ'ব এতিয়া 230 হ'ব নাই, 230 মিটাৰ। ঠিক আছে, 230 মিটাৰ হ'ল। বুজি পালে, মইতো অপজিট ডাইৰেকশ্যনত আছিলে সেইকাৰণে প্লাছ, মইতো ছেইম ডাইৰেকশ্যন বুলি ভাবি আছিলোঁ যে এখন প্লাছ। চ' এইটো আপুনি চাওক, যেতিয়া আপুনি 120 এনেকৈ থৈ দিয়ক। মই এইখিনি ছল্ভ কৰা নাই হা, মই এইখিনি ছল্ভ কৰা নাই, ধৰি লওক মই এনেকৈ থৈ দিছোঁ। ঠিক আছে, মই ছল্ভ কৰা নাই, এনেকৈ থৈ দিছোঁ। 270 হ'ল 80 হ'ল, এইটো 120 km/h 80 km/h। ঠিক আছে, চ' এইটো কিমান দিছিলে অপজিট ডাইৰেকশ্যনত প্লাছ 80, এইটো km/h হ'ব, km/h। আৰু এইটো L1 + L2 কিমান হ'ব 270 + 80 ডিভাইডেড বাই এইটো কিমান হ'ল, 120 + 80 কিমান হ'ব 200 km/h। 270 + 80 হ'ল এইটো, আৰু 200 km/h। ঠিক আছে, চ' এইটো আমি কেনেকৈ কৰিম এতিয়া, এইটো হ'ল 350 হয় নাই, 350 আহি আছে আমাৰ, এই ৰ'ব 270 + L2। ঠিক আছে, চ' 120 + 80 200। চ' এইটো 200টো এইটোতো মিটাৰ/ছেকেণ্ডত আছে হয় নাই, এইটো মিটাৰ/ছেকেণ্ডত আছে। চ' এইটো আপুনি ডাইৰেক্ট ইয়াতে কৰিব পাৰে 5/3 মিটাৰ/ছেকেণ্ড। ঠিক আছে, বুজিলে। চ' আপুনি এইটো ছল্ভ নকৰি পেলাই ডাইৰেক্ট আপুনি কৰিব পাৰে 200/5। এইটো চাওক, মই এতিয়া আগৰ কুৱেশ্যনটোত আপোনাক দেখাইছিলোঁ 48 to 45 km/h। এইটো আপুনি ইয়াত ছল্ভ নকৰিও ইয়াত কৰিব পাৰে। মই আপোনাক এইটো আকৌ দেখাই দিওঁ, চাওক L1 দিয়া আছে, L2 দিয়া আছে হয় নাই। L1 200 মিটাৰ, L2 150 মিটাৰ, L1 200 মিটাৰ, L2 150 মিটাৰ হয় নাই। তাৰপিছত এতিয়া কি হ'ব S1 কিমান দিয়া আছিলে 40 km/h, আৰু S2 কিমান দিয়া আছে 45 km/h হ'ল। আৰু কি দিয়া আছে আমাক অপজিট ডাইৰেকশ্যনে ছেইম ডাইৰেকশ্যন ন। চ' ছেইম ডাইৰেকশ্যনৰ টাইমটো কেনেকৈ আমি উলিয়াম, L1 + L2 আৰু S1। এতিয়া চাওক কোনটো ডাঙৰ 40 আৰু 45 ভিতৰত S2 ডাঙৰ হ'ব, S2 - S1 হ'ল। এতিয়া চাওক L1 + L2 কিমান হ'ব 200 + 350 হ'ব হয় নাই, 350 মিটাৰত আহিলে। এতিয়া এইটো আমি কি কৰিম 45 - 45 km/h হৈ আছে হ'ল। ইয়াতে আপুনি চেঞ্জ কৰি দিব পাৰে 350, ওপৰটো মিটাৰ হৈ আছে, আৰু আমি এই ইউনিটটো এইটো ইউনিট একো কৰিব লাগিব। ইয়াত মিটাৰ আছে, ইয়াত কিলোমিটাৰ আছে, চ' আমি চেঞ্জ কৰিব লাগিব। km/h পৰা আমি কি কৰিম মিটাৰ/ছেকেণ্ড কনভাৰ্ট কৰিম। কেনেকৈ কনভাৰ্ট কৰিম, জাষ্ট 5/3 মাল্টিপ্লাই কৰিলে হ'ল। আপুনি ইয়াতে কৰি দিব পাৰে, গম পাইছে। তেতিয়া আপুনি এতিয়া চাব নালাগে যে কোনটো ডাঙৰ। ইয়াত যিটো কনফিউজন হয় আপোনাৰ 100/9 ডাঙৰ নে 25/2 ডাঙৰ হয় নাই, 100/9 ডাঙৰ নে 25/2 ডাঙৰ, তো কনফিউজন হ'লে আপুনি এনেকৈ কৰি দিব। কিন্তু শেষত আপুনি চেঞ্জ কৰিব লাগিব, চেঞ্জ কৰিবলৈ নাপাহৰিব, চেঞ্জ কৰিবই লাগিব কোনোবা এটা ষ্টেপত। ঠিক আছে, তো এইটো আমাক ছল্ভ কৰি পেলাই একেই পাম আমি, এনেকৈ কৰিব পাৰে। ঠিক আছে, চ' এইটো আমাৰ হৈ গ'ল। চ' আমাৰ এইটো এনচাৰ কিমান হ'ব 230 মিটাৰ। ঠিক আছে, মই এইটো অপজিট ডাইৰেকশ্যন ছেইম ডাইৰেকশ্যন ভাবি আছিলোঁ, সেইকাৰণে আমি মাইনাছ দি আছিলোঁ। চ' অপজিট ডাইৰেকশ্যন হয়, অপজিট ডাইৰেকশ্যনত প্লাছ হয়, আৰু ছেইম ডাইৰেকশ্যনত মাইনাছ হয়। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কি দিয়া আছে, এ ট্ৰেইন অফ লাইন 150 মিটাৰ টেক্স 40.5 সেকেণ্ড টু ক্ৰছ এ টানেল অফ লাইন 300 মিটাৰ, হোৱাট ইজ দ্য স্পীড অফ দ্য ট্ৰেইন ইন km/h। ঠিক আছে, চ' এতিয়া চব দি আছে। আমি ফাৰ্ষ্ট কি চাম, ইউনিট চাম। ইউনিট মিটাৰ আছে, ছেকেণ্ড আছে, মিটাৰ আছে, ঠিকে আছে। আমাৰ চব মিটাৰ/ছেকেণ্ডতে আছে। চ' আমি কি কৰিম, ফাৰ্ষ্ট আমি মিটাৰ/ছেকেণ্ডতে কৰিম। চ' লেন কিমান দি আছিলে L1 = 150 মিটাৰ, আৰু টাইম টু ক্ৰছ কিমান হ'ব, টাইম টু ক্ৰছ
এইটো পিছত লিখিম বাৰু ক্ৰছ এ টানেল অফ লেন্থৰ টানেল টু লেন্থ আমি LT বুলি দিছোঁ টানেল টু লেন্থ কিমান দিছিলে 300 মিটাৰ আৰু স্পীড অফ দ্য ট্ৰেইন ওলাব লাগে স্পীড অফ দ্য ট্ৰেইন আমি S1 বুলিয়ে দি দিছোঁ এইটো ল'ব লাগিব ঠিক আছে চ' আমি টাইম টু ক্ৰছ কি আছিলে ফৰ্মুলাটো টাইম টু ক্ৰছ ইয়াত কি আছে লেন্থ অফ দ্য টানেলটো ৰখি থাকে চ' এইটো মুভিং অবজেক্ট নহয় হয় নাই চ' এইটো মুভিং অবজেক্টত নপৰিব যেতিয়া দুটা মুভিং অবজেক্ট থাকে তেতিয়া আমি ৰিলেটিভ স্পীড উলিয়াম আৰু যদি এটা মুভিং অবজেক্ট থাকে তেতিয়া আমি উলিয়াব নালাগে চ' এতিয়া কি হ'ব লেন্থ অফ দ্য ট্ৰেইন প্লাছ লেন্থ অফ দ্য টানেল ঠিক আছে আৰু ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন এইটো স্পীড অফ দ্য ট্ৰেইন চ' টাইম টু ক্ৰছ কিমান টাইমত ক্ৰছ কৰে 40.5 ছেকেণ্ড আৰু লেন্থ অফ দ্য এইটো কিমান 150 প্লাছ 300 আৰু স্পীডটো কিমান হ'ব আমি উলিয়াব লাগিব হ'ল এতিয়া আমি কি কৰিম জাষ্ট এইটো ফালে লৈ গ'লে হ'ল এইটো ফালে লৈ এইটো ফালে লৈ আনিলোঁ বুজি পাইছেনে জাষ্ট মই এইটো 40.5 S1 হ'ব এতিয়া S1 ক'লে এইটো ফালে গুচি গ'ল চ' তলত আহি যাব এইটো কিমান হ'ব এতিয়া 450 ডিভাইডেড বাই 40.5 হ'ল এতিয়া এইটো কেনেকৈ ছল্ভ কৰিম এতিয়া চাওক পইণ্টটো আমি উঠাব লাগিব পইণ্টটো উঠাবলৈ আমি কি কৰিলোঁ পইণ্টৰ পিছত কেইটা আছে এটা জিৰ' এটা সংখ্যা আছে তো আমি এইটো কি কৰিম 40.5 ইনটু এটা জিৰ' দিম মানে 10 দি ইনটু কৰিম আৰু ইয়াক 10 দি ইনটু কৰিলোঁ ওপৰটোকো 10 দি মাল্টিপ্লাই কৰি ল'ব যাতে এই দুটা কেঞ্চেল হৈ পেলাই আকৌ এইটো থাকে ঠিক আছে চ' এইটো আমি কিমান পাম 4500 ডিভাইডেড বাই 40 এইটো হ'ল চ' এইটো কিমান হ'ব 5 8 যা 40 5 1 যা 5 5 9 যা 45 900 চ' 9 9 যা 81 900 চ' এইটো কিমান হ'ল 100/9 মিটাৰ পাৰ ছেকেণ্ডত আছে দেই এইটো মনত হ'ব মিটাৰ পাৰ ছেকেণ্ড ইউনিট আমি চব মিটাৰত কৰি আছিলোঁ সেইকাৰণে মিটাৰ পাৰ ছেকেণ্ডত আহিব এইটো ঠিক আছে চ' আমাক কি লাগে স্পীড অফ দ্য ট্ৰেইন আমি উলিয়ালোঁ তো স্পীড অফ দ্য ট্ৰেইন ইকুৱেল কিমান হ'ল 100/9 মিটাৰ পাৰ ছেকেণ্ড কিন্তু আমাক লাগে কি স্পীড অফ দ্য ট্ৰেইন ইন কিলোমিটাৰ স্পীড অফ দ্য ট্ৰেইন ইন কিলোমিটাৰ পাৰ আৱাৰ চ' কিলোমিটাৰ পাৰ আৱাৰত লাগে চ' কিলোমিটাৰ পাৰ আৱাৰত আমি কেনেকৈ কৰিম আমি কিলোমিটাৰ পাৰ বা মিটাৰ পাৰ ছেকেণ্ড লৈ যাওঁতে কি মাল্টিপ্লাই কৰিছিলোঁ 5/18 এতিয়া মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰলৈ লৈ গ'লে কি কৰিম 18/5 জাষ্ট উল্টা কৰি দিলে হ'ল 520 টাইমছ 9 2 টাইমছ চ' কিমান হ'লতো 40 কিহত আহিব ইউনিটটো কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে প্ৰব্লেম অন ট্ৰেইনছ টাইম এণ্ড ডিষ্টেঞ্চ এইবোৰত সদায় আপুনি ইউনিটটো মনত কৰিব ইউনিটটো একে থাকিলে আপুনি কৰিব পাৰিব ঠিক আছে চ' আমাৰ কি হ'ব এনচাৰটো 40 কিলোমিটাৰ পাৰ আৱাৰ বুজি পালে চিম্পল আছিলে এইটো বেছি টান নহয় ঠিক আছে চ' নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে কুৱেশ্যনটোত টু ট্ৰেইনছ ৰানিং ইন অপজিট ডাইৰেকশ্যন দেই অপজিট ডাইৰেকশ্যনত গৈ আছে এইটো মন কৰিব ক্ৰছেছ এ মেন ষ্টেণ্ডিং অন দ্য প্লেটফৰ্ম ইন 27 ছেকেণ্ড মানুহ এটা ৰখি আছিলে প্লেটফৰ্মটোত সেইটো ক্ৰছ কৰোঁতে ট্ৰেইন দুখনে কিমান লাগে 27 ছেকেণ্ড আৰু 17 ছেকেণ্ড লাগে ৰেচপেক্টিভলি এণ্ড দে ক্ৰছ ইজ আদাৰ ইন 23 ছেকেণ্ড আৰু সিহঁতে দুটাই দুখন ট্ৰেইনে কিমান টাইমত ক্ৰছ কৰে 23 ছেকেণ্ড তাৰ ৰেচিঅ' অফ দেয়াৰ স্পীড त्या স্পীডৰ ৰেচিঅ'টো লাগে আমাক চ' অপজিট ডাইৰেকশ্যন দিয়া আছে চ' দুখন ট্ৰেইন আছে চ' ট্ৰেইন 1 আৰু ট্ৰেইন 2 ট্ৰেইন 1 কৈ আছোঁ ট্ৰেইন 1খনে মানুহ এটা কিমান টাইমত ক্ৰছ কৰে 27 ছেকেণ্ড ষ্টেণ্ডিং অন এ প্লেটফৰ্মটোৰ কথা কোৱা নাই এই মানুহটোৰ কথা কৈ আছে চ' মানুহটোক কিমান টাইমত হেৰি কৰে 27 ছেকেণ্ড ন ট্ৰেইন 1ৰ লেন্থটো মই লৈ লৈছোঁ L1 আৰু কিমান আছিলে এইটো স্পীডটো S1 লৈছোঁ ন স্পীডটো S1 ঠিক আছে তো এতিয়া ট্ৰেইনখনৰ স্পীডটো আমি কেনেকৈ চাম স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম চ' ডিষ্টেঞ্চটোত আমি কি হ'ব L1 ডিভাইড বাই টাইম হয় নাই কাৰণ 27 ছেকেণ্ডত মানুহটো ক্ৰছ কৰে ঠিক আছে চ' এতিয়া কি হ'ব টাইম ইকুৱেল টু এইটো আমি লিখিব পাৰোঁ হয় নাই চ' 27 ছেকেণ্ডত মানুহটো ক্ৰছ কৰে চ' এইটো 27 ছেকেণ্ড হ'ব মই আগতে কৈছোঁ যেতিয়া আপোনাৰ এটা পোষ্ট বা আপোনাৰ ৰখি থকা কিবা এটা চ' সেইটো যদি আমি উলিয়াব যাওঁ সেইটো যদি আমি ইমান ছেকেণ্ডত ক্ৰছ কৰি যদি তেতিয়া আপোনাৰ ডাইৰেক্ট কি লিখিব পাৰিম আমি ডিষ্টেঞ্চ বাই টাইম মানে লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই টাইম ঠিক আছে চ' লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই স্পীড অফ দ্য ট্ৰেইন চ' এইটো ল'লোঁ আমি চ' তেনেকৈ ট্ৰেইনটো আমি চাওঁ ট্ৰেইনটো ইয়াৰ পৰা আমি উলিয়াব লাগিব কিবা এটা মই সেইটো পিছত কৈ দিম কাৰণ আমি একেটা লিখি লওঁ আগতে চ' লেন্থ লৈছোঁ আমি L2 আৰু স্পীড S2 হ'ল এতিয়া মানুহটো কিমান টাইমত ক্ৰছ কৰে 17 ছেকেণ্ড হয় নাই 17 ছেকেণ্ড তো 17 ছেকেণ্ড ইকুৱেল আমি কি লিখিব পাৰোঁ L2 ডিভাইড বাই S2 এইটো একেই হ'ব ঠিক আছে চ' L2 ডিভাইড বাই S2 এতিয়া আমাক নেক্সটত কি কৈছে যে সিহঁতে দুখন ট্ৰেইনে ইখনকো ক্ৰছ কৰে কিমান 23 ছেকেণ্ডত 27 L1 বাই S1 ইকুৱেল টু L2 এইটো পালোঁ L1 ইকুৱেল টু 27 S1
আৰু L2 ইকুৱেল টু 17s2 ঠিক আছে চ' এতিয়া আমাক কি কৈছে 23 ছেকেণ্ডত দুখন ট্ৰেইনে ক্ৰছ কৰে চ' 23 ছেকেণ্ডত দুখন ট্ৰেইনে যদি ক্ৰছ কৰে আমি কেনেকৈ লিখিম L1 প্লাছ L2 আৰু কি আছিলে অপজিট ডাইৰেকশ্যন হ'লে S1 প্লাছ S2 আহিলে অপজিট ডাইৰেকশ্যনত প্লাছ হয় ঠিক আছে চ' এইটো আমি কেনেকৈ লিখিম এতিয়া 23 L1টো তাত কি লিখিম চাওক আমাৰ ৰেচিঅ' অফ দ্য স্পীডে লাগে চ' স্পীড দুটা লাগে চ' লেন্থৰ লগত একো কথা নাই চ' 23 S1 প্লাছ 23 S2 হ'ল হয় নাই আমি এই পাৰ্টটো ইফালে লৈ গ'লোঁ L1 প্লাছ L2 L1ত কিমান আছিল 27 S1 আৰু প্লাছ L2ত কিমান আছিলে 17 S2 হ'ল এতিয়া আমি কি কৰিম এতিয়া আমি এইটো ইফালে লৈ যাম আৰু এইটো ইফালে লৈ আহিম চ' 23 S2 মাইনাছ 17 S2 আহিলে আৰু ইফালে আমি এইটো লৈ গ'লোঁ 27 S1 অলৰেডি আছিলে প্লাছ 23 ইফালে গ'লে কিমান মাইনাছ 23 S1 হ'ল এইটো পৰা এইটো মাইনাছ কৰিলে কিমান হ'ব 6 S2 ইকুৱেল টু 4 S1 হয় নাই 4 S1 তো এতিয়া আমি কৰিম 4 ইফালে লৈ গ'লোঁ 6 S2 ডিভাইড বাই 4 ইকুৱেল টু S1 হ'ল এতিয়া S2টো আমি ইফালে মাল্টিপ্লাই হৈছে S2 ইফালে গ'লে কিবা ডিভাইড হ'ব 6 বাই 4 ইকুৱেল টু S1 বাই S2 হয় নাই তো S1 বাই S2 আমি কিমান পালোঁ ইকুৱেল টু 2 3 6 2 2 4 চ' 3 বাই 2 মানে S1 ৰেচিঅ'টো কিমান হ'ব S1 is to S2 ইকুৱেল টু 3 is to 2 বুজি পালে চিম্পল আছিলে বেছি টান নহয় খালি কি হয় আপোনাৰ এইটো চাওক ফাৰ্ষ্ট আমি কি কৰিলোঁ ট্ৰেইন 1 উলিয়াই ল'লোঁ লেন্থ S1 আৰু ইয়াৰটো উলিয়াই ল'লোঁ কাৰণ এটা মেন বা এটা ষ্টেণ্ডিং প'ল বা এটা কিবা এনেকৈ ৰখি থকা কিবা এটা যদি আমি হেৰি কৰে ক্ৰছ কৰে তেতিয়া একো কৰিব লাগে জাষ্ট আপুনি স্পীড অফ দ্য ট্ৰেইন ইকুৱেল টু লেন্থ অফ দ্য ট্ৰেইন ডিভাইড বাই টাইম টু ক্ৰছ সেইটোৱে হ'ব ঠিক আছে সেইটো টাইম টু ক্ৰছ কিমান হ'ব 27 চৰটো আমি উলিয়ালোঁ চ' বাকীখিনিটো পুট কৰি দিলোঁ কাৰণ অপজিট ডাইৰেকশ্যন গৈ আছিলে কাৰণে প্লাছ হ'ব চ' বাকীখিনি ৰেচিঅ'টো ওলাই গ'ল ঠিক আছে চ' লাষ্ট কুৱেশ্যনটো লাহোঁ কি দিয়া আছে A train X starts from Meerut at 4 p.m. and reaches Ghaziabad at 5 p.m. while another train Y starts from Ghaziabad at 4 p.m. and reaches Meerut at 5:30 p.m. The two trains will cross each other. ঠিক আছে মানে এখন ট্ৰেইন X পৰা ষ্টাৰ্ট কৰিছে মিৰাট আৰু Ghaziabad পাইছে 5টা বজাত ঠিক আছে আনাদাৰ ট্ৰেইন আকৌ Y পৰা ষ্টাৰ্ট কৰিছে Ghaziabadৰ পৰা ষ্টাৰ্ট কৰিছে চ' 4টা বজাত একে টাইমত কিন্তু মিৰাট পাইছে 5:30 p.m. The two trains will cross each other. চ' দুখন ট্ৰেইনে কিমান টাইমত ক্ৰছ কৰিব ঠিক আছে তো প্ৰথম লৈ লওঁ মই X ইয়াত দি আছে X Y লৈ আছে ঠিক আছে তো Xটো কি আছিলে মিৰাট আছিলে আৰু Yটো কিমান আছিলে Ghaziabad হয় নাই Ghaziabad ঠিক আছে চ' Ghaziabad তাৰপিছত কৈছে আমাক এতিয়া প্ৰথম ট্ৰেইন 1খন ঠিক আছে ট্ৰেইন 1খন কোনফালে যাব মিৰাট টু Ghaziabad চ' এইফালে যাব মিৰাট টু Ghaziabad কিমান হ'ব 4 p.m. 4 p.m. ষ্টাৰ্ট কৰিছে আৰু কিমানত পাইছে 5 p.m. পাই গৈছে ষ্টাৰ্ট ফ্ৰম X ফ্ৰম মিৰাট টু Ghaziabad 4 p.m. ষ্টাৰ্ট কৰিছে আৰু Ghaziabad 5 p.m. পাই গৈছে ঠিক আছে তো এইটো হ'ল আমাৰ হেৰিটো আনাদাৰ ট্ৰেইন কৈছে এতিয়া আনাদাৰ ট্ৰেইন Y এইটো চৰি এই ট্ৰেইনখনৰ নামে X ঠিক আছে আৰু এখন Y ট্ৰেইনখন কি কৰিছে ফ্ৰম ক'ৰ পৰা আহিছে চৰি ইয়াৰ পৰা লিখিম ফ্ৰম ক'ৰ পৰা আহিছে Ghaziabadৰ পৰা আহি পেলাই মিৰাটত পাইছে ঠিক আছে তো Ghaziabadৰ পৰা আহি পেলাই মিৰাটত পাইছে মানে এইফালৰ পৰা গৈ আছে তো চ' মিৰাটত পালে মিৰাট আমি লিখোঁ তো Ghaziabad ঠিক আছে মই লিখি দিছোঁ Ghaziabad ঠিক আছে চ' এতিয়া কিমান টাইমত পালে 4 p.m. ওলাইছে হয় নাই 4 p.m. আহিছে আৰু কিমান হ'ল 5:30 p.m. 5:30 p.m. হ'ল এতিয়া চাওক মিৰাটৰ পৰা Ghaziabad পৰা মিৰাট ডিষ্টেঞ্চটো একেই আছে ডিষ্টেঞ্চটো একেই থাকিব ইয়াতো ডি ডিষ্টেঞ্চ থাকিব দুটাই আমি লওঁ ইয়াতো ডি ডিষ্টেঞ্চ থাকিব কাৰণ আমি ডিষ্টেঞ্চটো দিয়া নাই ডিষ্টেঞ্চ একেই থাকিব চ' এতিয়া আমি কি কৰিম এতিয়া আমাক কি সুধিছে দ্যাট টু ট্ৰেইন উইল ক্ৰছ ইচ আদাৰ দুখন ট্ৰেইন কিমান টাইমত ক্ৰছ কৰিব ঠিক আছে চ' এতিয়া আমি কি কৰিম চাওক প্ৰথম ট্ৰেইনখন ফৰ ট্ৰেইন X ঠিক আছে ফৰ ট্ৰেইন X প্ৰথম ট্ৰেইনখন ডিষ্টেঞ্চ হ'ব ডিষ্টেঞ্চ আমি কি লওঁ ডিষ্টেঞ্চটো কমন ডিষ্টেঞ্চ হ'ব ডিষ্টেঞ্চ ইকুৱেল ডি লৈ ল'লোঁ আৰু স্পীডটো আমি নাজানো তো স্পীডটো আমি নাজানো স্পীড ইকুৱেল S1 লৈ লওঁ এতিয়া টাইম কিমান হ'ব টাইমটো কিমান হ'ব চাওক 4টা বজাৰ 5টা বজাত 1 ঘণ্টা 1 আৱাৰ হ'ল 1 আৱাৰ মানে কিমান হয় 60 মিনিট হয় নাই তো 1 আৱাৰে থাক বাৰু আৱাৰতে থাক চ' ফৰ ট্ৰেইন Y চ' ট্ৰেইন Y কাৰণে কি হ'ব
ডিষ্টেঞ্চ আমি কি ল'ম একে ল'ম ডিষ্টেঞ্চ ডি স্পীডটো আমি কিমান ল'ম স্পীডটো এছটো লওঁ আৰু টাইমটো কিমান হ'ব 4টা বা 5টা লাগে কিমান হ'ব 1 আৱাৰ 30 মিনিট হয় নাই 1 আৱাৰ 30 মিনিট 1 আৱাৰ 30 মিনিট এতিয়া 30 মিনিটটো 1 আৱাৰটো ঠিক আছে চ' 30 মিনিটটো যদি আমি আৱাৰলৈ কনভাৰ্ট কৰোঁ কিমান হ'ব 60 মিনিট ইকুৱেল টু 1 আৱাৰ হয় নাই 60 মিনিট ইকুৱেল টু 1 আৱাৰ 1 মিনিট ইকুৱেল টু 1/60 আৰু 30 মিনিট ইকুৱেল টু কিমান হ'ব 1/60 ইনটু 30 কিমান হ'ল 2 মানে হাফ আৱাৰ হ'ব কেনেকৈ লিখিম 1 প্লাছ হাফ আৱাৰ এই 1 to 1 আহিলে 30 মিনিট হাফ 1 প্লাছ হাফ আৱাৰ কিমান হ'ল 3/2 আৱাৰ হ'ল টাইমটো এতিয়া পালোঁ টি2 ইকুৱেল টু 3/2 আৱাৰ চ' হৈ গ'ল এতিয়া এইখিনিলৈকে আমি এইখিনিলৈকে হৈ গ'ল আমাৰ এতিয়া আমি কি কৰিম টাইমটো ক্ৰছ ইচ আদাৰ ত' টাইমটো ক্ৰছ ইচ আদাৰ আমি ওলাব লাগিব ইয়াত লেন্থ অফ দ্য ট্ৰেইন দিয়া নাই ট্ৰেইনখনৰ লেন্থ দিয়া নাই সেইকাৰণে আমি ট্ৰেইনখনৰ লেন্থ ধৰিব নোৱাৰোঁ চ' আমি কি কৰিম টাইমটো কি আছিলে ডিষ্টেঞ্চ বাই স্পীড আছিলে চ' ডিষ্টেঞ্চটোৰ ওপৰত ডি লিখোঁ ডিষ্টেঞ্চ বাই স্পীড ডাইৰেক্ট লিখিব পাৰিম আমি এনেকৈ জাষ্ট ফৰ্মুলালৈ লিখি দিছোঁ ডিষ্টেঞ্চ আমি কি ধৰিছিলোঁ প্ৰত্যেকটোতে ডিষ্টেঞ্চ দিয়ে আছিল চ' সেইকাৰণে ডি আহিব হ'ল আৰু স্পীডটো কি আছিলে দুইটা অপজিট ডাইৰেকশ্যন গৈছে হয় নাই এখন ইয়াৰ পৰা ষ্টাৰ্ট হ'ল আৰু এখন ইয়াৰ পৰা ষ্টাৰ্ট হ'ল অপজিট ডাইৰেকশ্যন চ' অপজিট ডাইৰেকশ্যন কি হ'ব প্লাছ হ'ব ত' স্পীডকেইটা প্লাছ হ'ব S1 প্লাছ S2 হ'ল অঁ ইয়াত আৰু এটা উলিয়াব লাগিব আপোনালোকে S1টো উলিয়াব লাগিব S1 ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম আছিলে ডিষ্টেঞ্চ বাই টাইম মানে D/1 ইকুৱেল টু D হ'ল ইয়াত তেনেকৈ S2 ইকুৱেল টু কিমান হ'ব ডিষ্টেঞ্চ বাই টাইম ডিষ্টেঞ্চ কি আছিলে D আৰু টাইম কিমান আছিলে 3/2 এইটো হ'ল মানে এইটো কিমান হ'ব 2D/3 এইটো হ'ল হয় নাই চ' এতিয়া আমি উলিয়াম চ' ডিটো দিয়ে থাকেও S1 মানে কি আছিলে D আছিলে আৰু S2 মানে কি আছিলে 2D/3 হ'ল এতিয়া এইটো কৰক কিমান হ'ল এইটো 1 হ'ল 3 আৰু 1 এলচিএম কিমান হ'ব 3 1 3 3 3 ইনটু D 3D প্লাছ 3 1 2D হ'ল চ' এইটো কিমান হ'ব D ডিভাইড বাই 5D/3 চ' এইটো আমি কেনেকৈ লিখিব পাৰিম D ইনটু 3টোৰ ওপৰত গুচি যাব তলত 5D থাকিলে চ' কিমান হ'ল D কেঞ্চেল হ'ল কিমান হ'ল 3/5 আৱাৰ এই 3/5 আৱাৰটো আমি ফাৰ্ষ্ট মিনিটলৈ কনভাৰ্ট কৰিম মিনিটলৈ কেনেকৈ কনভাৰ্ট কৰিম 1 আৱাৰ ইকুৱেল টু 60 মিনিট হ'ব 1 আৱাৰ ইকুৱেল টু 60 মিনিট চ' 3/5 আৱাৰ ইকুৱেল টু কিমান হ'ল 60 ইনটু 3/5 চ' কিমান হ'ল 5 1 5 12 চ' 36 মিনিট হ'ল 36 মিনিট চ' এইটো মানে কি হ'ব 36 মিনিট চ' টাইমটো ক্ৰছ ইচ আদাৰ কিমান হ'ব 36 মিনিট বুজি পালে 36 মিনিট এতিয়া ক'ৰ পৰা চাব লাগিব আপুনি ইয়াৰ পৰা ফাৰ্ষ্ট ট্ৰেইনখন ইয়াৰ পৰা ওলালে ছেকেণ্ড ট্ৰেইনখন ইয়াৰ পৰা ওলালে হয় নাই চাওক ফাৰ্ষ্ট ট্ৰেইনখন ইয়াৰ পৰা ওলাল ছেকেণ্ড ট্ৰেইনখন ইয়াৰ পৰা ওলাল মানে 4টাৰ পৰা 2খন ট্ৰেইনে ষ্টাৰ্ট কৰিছে চ' 4টাৰ পৰা যদি 2খন ট্ৰেইনে ষ্টাৰ্ট কৰে চ' ইয়াৰ পৰা 36 মিনিট আৰু ইয়াৰ পৰা 36 মিনিট একেই হ'ব তো কিমান হ'ব 4 পৰা 36 মিনিট 4:36 হৈ গ'ল যদি মই ইয়াৰ পৰা চাওঁ 4টাত ওলালে চ' 4টাৰ পৰা 36 মিনিট কিমান হ'ব পাৰ হৈ গ'ল 4:36 চ' টোটেল কিমান হ'ব 4:36 মিনিট বুজি পালে টোটেল টাইম ইকুৱেল টু কিমান হ'ব 4:36 মিনিট লিখি দিছোঁ মই টোটেল টাইম 4:36 মিনিট PM 4:36 PM মানে 36 মিনিট পাৰ হৈ যোৱাৰ পিছত হেৰি কৰে 2খন ট্ৰেইনে ক্ৰছ কৰে চ' ইয়াৰ পৰা যদি মই 36 মিনিট পাৰ কৰি চাওঁ ইয়াৰ পৰা ত' একেই হ'ব 4:36 আৰু ইয়াৰ পৰা যদি পাৰ কৰি চাওঁ একেই হ'ব কাৰণ টাইমটো একেই হৈছে সিহঁতে ওলোৱা টাইমটো একেই ৰিচ কৰা টাইমটো বেলেগ হ'ব পাৰে কিন্তু ওলোৱা টাইমটো একেই হৈছে ঠিক আছে চ' আজি ইয়াতে আহিছোঁ চ' প্ৰব্লেমৰ ট্ৰেইন শেষ হৈ গ'ল চ' ইয়াতকৈ বেছি টান অংক নাহে আপোনালোকৰ চ' প্ৰেক্টিছ কৰি থাকিব মই আৰু প্ৰেক্টিছ কৰাম বাৰু যেতিয়া মই চিলেবাছটো শেষ কৰি দিম এক্সপেক্টেড কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰাম চ' সেইকাৰণে প্ৰেক্টিছ কৰি দিব আপোনালোকে আৰু কিবা ডাউট থাকিলে মোক কমেণ্ট ছেকশ্যনত লিখি দিব ঠিক আছে মই সেইটো তেনেকৈ আপোনাক ছল্ভ কৰাই দিম নেক্সট ভিডিঅ' বনাই আপোনালোকক ডাউট ছেকশ্যনটো ক্লিয়াৰ কৰাই দিম ঠিক আছে আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় থেংকছ এ লট